ঘৰ বনাবৰ কাৰণে আহিছিলোঁ, কিন্তু পিছত গৈ কি হৈ গ'ল যে ইয়াত ঘৰ বনালে নহ'ব, মানে ইয়াত পৰিৱেশ ইমানেই বেয়া যে মানুহখিনি থাকিবলৈ ঠাই নাই, গতিকে আমি শিবিৰ বনাবলগীয়া হ'ল। তাৰ কাৰণে শিবিৰ বনাই থাকিবলগীয়া হৈছে যাতে বহুত মানুহ থাকিব পাৰে ইয়াত। আৰু সেইকাৰণে আমাক কোনে সহায় কৰিছে আপোনালোকে চাব পাৰে। এইফালে গোটেই যিসকল দেখিছে তেওঁলোকে শ্ৰমদান দিব আহিছে। শ্ৰমদান আক্ৰান্ত ৰাইজলৈ বৰপথাৰবাসীৰ শ্ৰমদান, আৰু তেওঁলোকে শ্ৰমদান দিব আহিছে। আৰু এওঁ লৈ আহিছে বাঁহ, লগত আহিছে এইফালে টকোপাত আনিছে, টকোপাত এইটো টকোপাত আনিছে, আৰু তাৰ লগতে আনিছে টিং, এনেকৈ এওঁ লৈ আহিছে। ফিলৰ পাৰিব লৈ আহিছে, হয়নে? তোমাৰ লগৰ মানে কোনে কোনে সহায় কৰিছে নে অকলে আহিছে? অকলে নহয়, চবে মুঠতে মিলি কৰিছা তেওঁলোকে? হয়, গোটেই টিমটো বৰপথাৰৰ পৰা আহিছে ন দাদা? বৰপথাৰ, মই বৰপথাৰবাসী সমূহ ৰাইজে মোক সহযোগ কৰিছিলে, হয়, সেইকাৰণে শ্ৰমদান কৰিম বুলি কৈছে বৰপথাৰবাসী ৰাইজে। আমি সকলোকে লগাই আহিছোঁ, চাইছে আপোনালোকে দেখিছে। টোটেল 30 জন আহিছে ন? 30 জন, হয়। টোটেল 30 জন মানুহৰ শ্ৰমদান কৰিব আহিছে। ভাবক আপোনালোকে বৰপথাৰৰ পৰা ইয়াত সহায় কৰিবৰ কাৰণে আহিছে। আৰু সহায় কৰিবলৈ এনেকুৱা নহয় যে বানপানী চাই লেকচাৰ আমি ঘূৰি নহয়, কিন্তু সহায় মানে পূৰা প্ৰপাৰ সহায়। চাওক যিমান মানুহ দিছে চবেই কামত লাগিছে। কোনে টিং মানুহে কামত লাগিছে, কোনোবাই দিছে এইটো এনেকৈ বান্ধ, কোনোবাই কৈছে এনেকৈ বান্ধ, পূৰা কামত লাগিছে, চব পূৰা কামত লাগিছে। আৰু এওঁলোকে আকৌ আহিম বুলি কৈছে, বৃহস্পতিবাৰে আহিব ন দাদা? অসমবাসীৰ সহায় আপোনালোকে কেতিয়াও, মই কৈছোঁ নহয়, পাহৰিব নালাগে। মানে কোনো মানুহে ইমান সহায় কৰিছে প্ৰত্যেক ঠাইৰ পৰা। মোলৈ দিনটোত 500মান ফোন আহে দিনটোত, গম পায়নে? এতিয়া মোবাইল ছুইচ অফ হৈছে মোৰ ভাগৰ। ফোন অন কৰা ল'লে ফোন আহিবই। সকলোৱে সোধে যে বৰমা ক'ত কোন ঠাইত দিব যাম, ক'ত সহায় কৰিব যাম, সকলোৱে সেইটোৱে সোধে। তো ইমান ৰাইজে মানে সহায় কৰিছে, কি ক'ম। আৰু সেই ক্ষেত্ৰত মই চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ এই ঠাইৰ পৰা যাতে মানুহখিনি ব্যৱস্থা কৰক কিবা এটা অতি সোনকালে। আমি ৰাইজে যিমান পাৰোঁ সহায় কৰিছে। ইয়াত যদি আমি টিং লগাই গোটেইখিনি ক্লিয়াৰ কৰি বেৰা দিয়া হ'ব, বেৰা দিয়া মেলি ক্লিয়াৰ কৰাৰ পিছত মানুহখিনি ইয়াত আহি থাকিব পাৰিব আজি ৰাতি। গতিকে সেয়ে আৰু আমি যি চেষ্টা পাৰিছে ৰাইজে কৰিছে, আমি যি পাৰিছোঁ কৰিছোঁ। গতিকে সকলোৱে সহায় কৰক। ইয়াত আমি বনাই দিছোঁ হা, এইটো থাকিব না মানুহ? আপোনালোক ক'ৰ পৰা আহিছিলে বাৰু? আমি ডিমৌৰ পৰা আহিছোঁ, মানুহ ডিব্ৰুগড়ৰ পৰা আছে, তিনিচুকীয়া, বহুত মানুহ থাকিব ন? মানুহখিনি থাকিব হা ভালকৈ, ঠিক আছে? গৈ থাকোঁ। কৃষ্ণ কৃষ্ণ, ৱেলকাম। তাৰ লগতে ৰাইজে মিলি আমি এইফালে মন্দিৰভাগ দিছিলে, এইভাগো চফা কৰি দিলোঁ আমি। তো এইফালে আপুনি ইয়াতে থাকে ন? আমি ইয়াতে মানে সেই কেনেকুৱা চফা ঠিকে দেখিছে নে? এতিয়া বহুত ভাল কৰিলে আপোনালোকে, বহুত ভাল কৰিলে। ভাল নহ'লে আপোনালোকে আমাৰ যি গাঁৱতে আহি সহায় দিলে, আকৌ আমাৰ মন্দিৰখন চাফা কৰিলে, ভগৱানৰ স্থানখনত আপোনালোক গোটেই ধন্যবাদ। গোটেই সেই দেই, নমস্কাৰ। ধন্যবাদ। তো ৰাইজ বহুত ভাল লাগিলে ইয়াত আহি, যিখিনি কাম কৰিলোঁ আৰু গৈ থাকোঁ। আকৌ লগ পাম, আহিম, ভাল দিনত আহিম দেই, ভাল দিনত। অসমৰ এক গৌৰৱ। আমি এই যে আপোনাৰ দৰে আচলতে এই মানৱীয়তা গুণ বা মানৱীয়তা থকাৰ কাৰণেই, আপোনালোকৰ নিচিনা ব্যক্তি আমাৰ সমাজত থকাৰ কাৰণেই এই মানৱীয়তা বস্তু আজিও জীয়াই আছে। আৰু সমগ্ৰ অসমবাসী ৰাইজে আজি বানাক্ৰান্ত লোকৰ ওচৰত বান সাহায্য প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে। মানে চাওক, মোৰ ধন্যবাদ অকল মই নলওঁ, ধন্যবাদ আপোনাক সকলোৱে পাবলৈ যোগ্য। তো মই আপোনাক মানে বস্তুটো মই দেখাইছোঁ যে পথটো দেখাইছোঁ মই আপোনাক, কিন্তু মেইন কামটো আপোনালোকে কৰিছে। মোক কল কৰিছে, দাদা আমি কি কৰোঁ এইখিনি বস্তুটো, ক'ত যাওঁ? তেতিয়া তাৰপিছত আপোনালোকে আমাক কল কৰিছে যে বৰমা দাদা আমি ক'ত গ'লে ভাল হ'ব। মই ভাবিলোঁ যে দুইটা যদি কানেকশ্যন হৈ যায়, আমি এক ঘৰে কামটো হ'ব লাগে, মুঠতে ৰাইজৰ কাম হ'ব লাগে। সেইবুলি আমি ঘৰ বনাবৰ কাৰণে আহিছিলোঁ, কিন্তু আপোনালোকৰ সহায়ত আৰু তোমালোকৰ সহায়ত। কিন্তু পিছত গৈ কি হৈ গ'ল যে ইয়াত ঘৰ বনালে নহ'ব, মানে ইয়াত পৰিৱেশ ইমানেই বেয়া যে মানুহখিনি থাকিবলৈ ঠাই নাই, গতিকে আমি শিবিৰ বনাবলগীয়া হ'ল। তাৰ কাৰণে সেয়া এতিয়া এইবিলাক শিবিৰ বনাই থকা হৈছে, যাতে ৰাইজে ইয়াত আজি ৰাতি বস্তু যাতে তেওঁলোকে আশ্ৰয় ল'ব পাৰে। খুব ভাল কাম কৰিছে, খুব ভাল কাম কৰিছে। প্ৰকৃতাৰ্থত মই নিজে অসমীয়া এজন সন্তান হিচাপে, সুযোগ্য এজন সন্তান হিচাপে ময়ো এটা ধন্য হৈছোঁ। কাৰণ আপোনালোকৰ দৰে ব্যক্তি থকাৰ কাৰণে আমাৰ অসমীয়া আজি মানৱীয়তা জীয়াই আহিছে। এয়াই আমাৰ মানৱীয়তা জয়, নহয়নে? জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় জুবিন দা, জয় জুবিন দা।